UPPL ৰাজনীতি কৰিছে ৰাইজৰ কাৰণে, UPPL ৰাজনীতি কৰিছে শান্তিৰ কাৰণে, UPPL ৰাজনীতি কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আনাৰ কাৰণে, আৰু UPPL ৰাজনীতি কৰিছে শিক্ষা সামাজিক পৰিৱেশবিলাক ঠিক কৰাৰ কাৰণে। গতিকে বড়োলেণ্ড অঞ্চলৰ ৰাইজে খুব ভালকৈ বুজি পাইছে এই কথাটো। তাত কোনো ৰাইজৰ মাজত কোনো শকজা নাই, শংকা নাই। যোৱা নিৰ্বাচনত কিছুমান ৰাজনীতি ষড়যন্ত্ৰৰ কাৰণে UPPL বলি হৈছে, কিন্তু এতিয়া বড়োলেণ্ড অঞ্চল ৰাইজৰ লগতে অসমৰ ৰাইজে বুজি পাইছে যে UPPLৰ যিটো চিন্তা সেইটো ৰাইজৰ কাৰণে ভাল এটা দেশ গঢ়াৰ কাৰণে, ভাল এটা জাতি গঢ়াৰ কাৰণে আমি কাম কৰি আছোঁ। এই কথাটো চবে বুজি পাইছে। এতিয়ালৈকে আমি 15টা সমষ্টিতে আমাৰ প্ৰিপাৰেশ্যন চলি আছে, আৰু আমাৰ এই 15টা সমষ্টিত প্ৰত্যেকটা সমষ্টিতে আমাৰ কাউন্সিল আছে, কাউন্সিল সমষ্টি আছে, তাত আমাৰ পাৰ্টিৰ কমিটি আছে, প্ৰাইমাৰী কমিটি আছে, প্ৰাইমাৰী কমিটিৰ লগতে বুথ কমিটি আছে, তো চবেই কাম কৰি আছে তাত। গতিকে আজিৰ সময়ত বড়োলেণ্ড অঞ্চলৰ ইণ্টেলেকচুৱেলসকল, বুদ্ধিজীৱীসকল, শিক্ষিত মহল চবেই কৈছে যে UPPL চবচে ভাল পাৰ্টি, আৰু UPPL থকা সময়ত আমি সুৰক্ষিত আছিলোঁ, UPPL থকা সময়ত আমাৰ পৰিৱেশবিলাক ভাল আছিলে। গতিকে UPPL পুনৰ বিধায়ক জিকিব লাগে আৰু অঞ্চলটো নেতৃত্ব দিব লাগে। UPPL চৰকাৰ যোৱাৰ পিছত কিন্তু এক যি সাম্প্ৰদায়িক ইয়াতে আপোনালোকৰ আহিছে, আৰু লগতে কিন্তু চিণ্ডিকেট চলা দেখা গৈছে। ৰাজনীতিক অপৰিপক্বৰ কাৰণে, ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে সমাজৰ বহুত ক্ষতি হয়। আগৰ সময়বিলাকতো আপোনালোকে চালে গম পাব, অসমত বহুত হত্যাকাণ্ড হৈছে, হিংসা হৈছে, গোষ্ঠীগত সংঘৰ্ষ হৈছে, তেজৰ ফাকু খেলিছে, যুৱবিলাক মৰিব লগা হৈছে কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে। আজিৰ সময়তো আপোনালোকে দেখিছে 5টা বছৰত বড়োলেণ্ডৰ শান্তি আছিল, 24/7 আমি ৰাইজৰ কাৰণে চিন্তা কৰিছিলোঁ। আৰু আজি যিটো চৰকাৰ আহিছে তেখেতসকলে ৰাইজৰ কাৰণে চিন্তা নকৰে, ইয়াতে নিজৰ কাৰণে চিন্তা কৰে। সেইকাৰণে চেণ্ডিকেটো হ'ব, জুৱা মদ ভাঙো হ'ব, মাৰামাৰিও হৈছে, হিংসাও হৈছে, চব কুছ হৈছে। বিজেপিয়ে প্ৰতাৰণা কৰিলে নেকি আপোনালোকক? চব প্ৰতাৰণা কোনে কৰিছে কোনে কৰা নাই আমি পিছত ক'ম, আৰু এই নিৰ্বাচনৰে ইয়াৰ প্ৰতি উত্তৰটো পাব।